Hey guys, কি খবৰ আপোনালোকৰ? So finally মই তেৰে নাম চালো এণ্ড চাই পেলাই মানে নষ্টালজিক হৈ গ'লো একদম পুৰা বেলেগ এটা এক্সপেৰিয়েঞ্চ। অবভিয়াছলি এইটো ৰিভিউ নহয়, এইটো এটা এক্সপেৰিয়েঞ্চ কম মোৰ এইটো ভিডিঅ'ত। তাৰ লগতে যিটো ৰিয়েকশ্যনছ তেৰে নাম চোৱাৰ পাছত সেইটোৱে আৰু আপোনালোকে ৰিয়েকশ্যনৰ মোৰ ফেচত দেখা পাইছে, কিন্তু যিটো এক্সাইটমেণ্ট আছিল মানে চোৱাৰ আগত, মানে এনেকুৱা লাগিছিল কিবা নতুন চিনেমা চাই আছোঁ। আগৰ মানে সেইখন চোৱা ইমানবাৰ চাইছোঁ, টিভিত চাইছোঁ, যেতিয়া মোবাইলত চাইছোঁ, মানে সেনেকুৱা লাগাই নাই যে মই হেৰি আৰু আগৰ কিবা চিনেমা চাই আছোঁ। তেনেকুৱা কিবা নতুন এখন চিনেমাৰ দৰে এক্সাইটমেণ্ট। এণ্ড ৰিচেণ্ট মুভিজবোৰ চাই যিমান এটা মানে হেপী হোৱা নাই, সিমান এটা হেপী হোৱা নাই। চ' এইখন চাই পেলাই মানে কিবা এটা ফ্ৰেছনেছ পাইছোঁ আৰু নষ্টালজিক হৈছোঁ। সৰুতে মানে মনত আছে এতিয়াও, আমাৰ চুলি দীঘল নাছিলে তেতিয়া ভাবিছিলোঁ যে তেৰে নামৰ হেয়াৰ ষ্টাইল কৰি পেলাই যিখিনি চুলি আছিলে সেইখিনিয়ে এনেকৈ বনাইছিলোঁ আৰু তেতিয়াৰে ক্ৰেজ। ভাবিছোঁ এখন মুভিৰ পৰা ইমান ক্ৰেজ হ'ব পাৰে, গাঁৱৰ মানে ভিতৰে সেই ক্ৰেজটো চলি গৈছে। ভাবি চাওক, পুৰা নেশ্যন ৱাইড ট্ৰেণ্ড। চ' তেতিয়া ফ'ল' হোৱা নাছিল, কিন্তু এতিয়া যাই ফ'ল' হৈছে আৰু এইবিলাক তেৰে নাম চাব পাৰে আৰু সৰু সুৰাকৈ হৈ গৈছে। আৰু কালি এনেকৈ মই পুৰা হলত নাচিছোঁ, অলপ আপোনালোকক দেখাই দিম বাৰু। তাৰপিছত অলপ কিবা কিবি এনে ফূৰ্তি কৰিছোঁ, সেইখিনিয়ে আৰু। চ' এতিয়া কথাটো এইটোৱে যে মই আপোনালোক বহুত কথা নকওঁ, ৰিভিউটো দীঘল নকৰোঁ। আপোনালোকে যাওক, তেৰে নাম আইকনিক তেৰে নামৰ এক্সপিৰিয়েঞ্চ লওক, চাওক। যাৰ লগত চাব খোজে চাওক। একদম মানে ফাৰ্ষ্ট হাফে আপোনাক এণ্টাৰটেইন কৰিব, ছেকেণ্ড হাফত একদম মানে আপুনি ট্ৰমেটাইজ হৈ যাব। সেয়াই আৰু মানে কিমান বাৰ চাম আৰু এইখন মুভিটো মানে কাউণ্টলেছ হৈ গৈছে আৰু চাই থকা যায় ন। সৰুৰ পৰা চাই আছোঁ মোবাইলতে। এণ্ড এতিয়াৰ ল'ৰা ছোৱালীয়ে গম নাপাব মানে তেৰে নামৰ ক্ৰেজটো। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া গম পাম, আমাৰ এজৰ মানুহ ল'ৰা ছোৱালীখিনিয়ে গম পাব আৰু মানে তেতিয়া মানে সকলো ল'ৰাই মানে তেৰে নামৰ হেয়াৰষ্টাইলে কৰিব খুজিছিলে। মই এনেই কোৱা নাই, যেতিয়া আমি LP স্কুলত আছিলোঁ আৰু বা আমি সৰু মানে তেতিয়া আৰু ক্লাছ 1 পোৱা নাই তেতিয়া আৰু কথা মানে হেৰি আৰু সকলো ল'ৰা ছোৱালীয়ে তেৰে নাম কৰিব খোজে। এইটো ক্ৰেজ ন, এইটো মুভি ক্ৰেজ। এটা ল'ৰা ছোৱালীয়ে কি জানিব মুভি এখনৰ কথা, সৰু ল'ৰা এটাই, কিন্তু কৰিছে মানে দেট ইজ ক্ৰেজ, দেট ইজ ট্ৰেণ্ড। এণ্ড আজিকালি ট্ৰেণ্ডৰ দৰে নহয় আৰু এনেই ৰিলচত ফ'ল' কৰা কিবা কৰা তেনেকুৱা নহয়। তেতিয়া একদম মানে গ্ৰাউণ্ডত ফ'ল' হৈছিল। ত' তেনেকুৱা ধৰণৰ কথা। এতিয়া বহুত কথা নকওঁ, তেৰে নামখন চাওক, আপোনালোকে মিছ নকৰিব। আইকনিক তেৰে নাম হয়। এণ্ড ভাইজানৰ যিটো পাৰফৰ্মেঞ্চ, মানে কি পাৰফৰ্মেঞ্চ, আজিকালি মুভিতকৈ কিমান গুণ ভাল মানে পাৰফৰ্মেঞ্চ। সেয়ে বাকী বহুত কথা নকওঁ, তেৰে নামখন চাওক আৰু মিছ নকৰিব। বাছ এইখিনিয়ে।